Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ। আমি ইয়াৰলি কোৱেশ্চন পেপাৰ সলভ কৰি আছিলোঁ। আজিৰ ভিডিঅ'ত আমি চাম ইয়াৰলি কোৱেশ্চন পেপাৰৰ 2014, 2015 আৰু 2016ত অহা কোৱেশ্চনসমূহ। সো প্ৰথমটো কোৱেশ্চন আছে ইকোলজিক্যাল পিৰামিড কি? বিভিন্ন প্ৰকাৰৰ ইকোলজিক্যাল পিৰামিড চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। এইটো কোৱেশ্চন দুবাৰ আহিছে 2014 আৰু 2016ত। ইকোলজিক্যাল পিৰামিড কি হয়? পৰিস্থিতি তন্ত্ৰৰ যে পিৰামিড আছে সেইটো কি হয় আৰু বিভিন্ন ধৰণৰ পিৰামিডসমূহ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব দিছে। ডাঙৰ কোৱেশ্চন হয়। এনসাৰ হৈছে ইকোলজিক্যাল পিৰামিড হ'ল বক্ৰৰেখীয় নিৰূপণ যাৰ সহায়ত জীৱৰ বিভিন্ন সম্বন্ধ যেনে সংখ্যা, জৈৱ আয়তন বা শক্তি পিৰামিডৰ আকাৰত প্ৰকাশ কৰিব পাৰি। ইকোলজিক্যাল পিৰামিড হৈছে কি জীৱৰ মাজত জীৱৰ সম্বন্ধ থাকে, যেনেকুৱা সংখ্যাৰ সম্বন্ধ, জীৱৰ পৰা কিমান জৈৱ পদাৰ্থ উৎপন্ন হয় সেই সম্বন্ধ, তাৰপিছত শক্তি কেনেকৈ এটা পৰিস্থিতি তন্ত্ৰৰ পৰা আন এটা পৰিস্থিতি তন্ত্ৰলৈ প্ৰবাহিত হয় সেই সম্পৰ্কসমূহক যদি আমি এটা বক্ৰৰেখাত অংকন কৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি এটা পিৰামিড পাওঁ। ইয়াকে ইকোলজিক্যাল পিৰামিড বুলি কোৱা হয়। ইকোলজিক্যাল পিৰামিড তিনি প্ৰকাৰৰ হয়। নাম্বাৰ 1 হৈছে সংখ্যাৰ পিৰামিড, নাম্বাৰ 2 হৈছে জৈৱ আয়তনৰ পিৰামিড আৰু নাম্বাৰ 3 হৈছে শক্তিৰ পিৰামিড। এই তিনি ধৰণৰ পিৰামিড আছে। প্ৰথমতে আমি চাম সংখ্যাৰ পিৰামিড কি হয়। সংখ্যাৰ পিৰামিড পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত থকা জীৱৰ সংখ্যাক বক্ৰৰেখাত প্ৰদৰ্শন কৰিলে পিৰামিড আকাৰত প্ৰকাশ পায়। ইয়াকে সংখ্যাৰ পিৰামিড বুলি কোৱা হয়। তাৰমানে পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলত কি থাকে? ট্ৰফিক স্তৰ থাকে। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এনেকৈ ট্ৰফিক স্তৰ থাকে আৰু প্ৰতিটো ট্ৰফিক স্তৰত কিমান সংখ্যক জীৱ থাকে সেইটো যদি আমি এটা বক্ৰৰেখাত অংকন কৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা এটা পিৰামিডৰ আকাৰ পাওঁ আৰু ইয়াকে সংখ্যাৰ পিৰামিড বুলি কোৱা হয়। সংখ্যাৰ পিৰামিড যদিও থিয় হয় কিছুমান পৰিস্থিতিৰ ক্ষেত্ৰত ই ওলোটাও হ'ব পাৰে। আকৌ এই যে পিৰামিডবোৰ যে আছে পিৰামিডবোৰ কেতিয়াবা থিয় পিৰামিড হয় আৰু কেতিয়াবা পিৰামিড ওলোটা হয় যিবোৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই। যদিও এই যিটো সংখ্যাৰ পিৰামিড আছে এইটো সাধাৰণতে থিয় হয় কিন্তু কিছুমান ক্ষেত্ৰত এই পিৰামিড ওলোটাও হ'ব পাৰে। আমি থিয় পিৰামিডৰ কাৰণে এটা উদাহৰণ চাম আৰু ওলোটা পিৰামিডৰ কাৰণে এটা উদাহৰণ চাম। উদাহৰণস্বৰূপে ঘাঁহনি পৰিস্থিতি তন্ত্ৰত সংখ্যাৰ পিৰামিড থিয় হয়। এই পৰিস্থিতি তন্ত্ৰত উৎপাদক যেনে উদ্ভিদৰ সংখ্যা আটাইতকৈ বেছি, তাৰপিছত বনভোজী যেনে নিগনিৰ সংখ্যা। কি হয় যে এটা ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ ক্ষেত্ৰত যিবোৰ উৎপাদক থাকে, সেউজীয়া উদ্ভিদ যিবোৰ থাকে, যেনেকুৱা ঘাঁহনি পৰিস্থিতি তন্ত্ৰত কি থাকিব? ঘাঁহনি থাকিব, ৰাইট? উৎপাদক। সেই উৎপাদকৰ সংখ্যা আটাইতকৈ বেছি থাকে আৰু তাত যিবোৰ তৃণভোজীসমূহ আহে এই ঘাঁহনি খাবলৈ তাৰ সংখ্যা ঘাঁহনিতকৈ নিশ্চয় কম থাকে। তাৰপিছত ইয়াতে তৃণভোজী যেনেকুৱা আমি ধৰি লৈছোঁ নিগনি বহুত আছে, গৰু আহে, তাৰপিছত হৰিণ আহে। নিগনিৰ সংখ্যা কি হ'ব? ঘাঁহতকৈ কম হ'ব। আকৌ নিগনিবোৰক যিবোৰে ভক্ষণ কৰিব, নিগনিবোৰক ছাপোজ সাপে ভক্ষণ কৰিব, সাপৰ সংখ্যা আকৌ নিগনিতকৈ কম হ'ব। আকৌ সাপো চৰায়ে ভক্ষণ কৰিব, চৰাইৰ সংখ্যা আৰু কম হ'ব। এই ক্ষেত্ৰত যি পিৰামিড পোৱা যাব সেইটো পিৰামিড থিয় হ'ব। তাৰমানে যদি উৎপাদকৰ সংখ্যা আটাইতকৈ বেছি থাকে তেতিয়াহ'লে পিৰামিডৰ আকাৰ থিয় হয়। এয়া চোৱা ইয়াতে সেইটোৱে কৈছে। তাৰপিছত মাংসভোজী যেনে সাপৰ সংখ্যা নিগনিৰ পিছত, তাৰপিছত একেবাৰে কম পৰিমাণে পোৱা যায় উচ্চ স্তৰৰ মাংসভোজী যেনে ঈগল, আৰু এই ঈগলসমূহে ছাপোজ সাপক ভক্ষণ কৰে তেতিয়াহ'লে এই ঈগলৰ সংখ্যা কি হ'ব? আৰু কম হ'ব।
সো ইয়াতে চিত্ৰ অঁকা হৈছে, যিহেতু আমাক কোৱেশ্যনত চিত্ৰ আঁকি পেলাই দেখুৱাব কৈছে। সো আটাইতকৈ বেছি পৰিমাণে কি পোৱা যায়? উদ্ভিদবোৰ। সো উদ্ভিদৰ সংখ্যা আটাইতকৈ বেছি। উদ্ভিদ ইয়াতে কি আছে? যিবোৰ ঘাঁহ আছে। তাৰপিছত সেই ঘাঁহসমূহক ভক্ষণ কৰা নিগনিৰ সংখ্যা কি হয়? ঘাঁহতকৈ কম হয়। আকৌ নিগনি ভক্ষণ কৰা সাপৰ সংখ্যা নিগনিতকৈ কম হয়। সাপ ভক্ষণ কৰা ঈগলৰ সংখ্যা আকৌ সাপতকৈ কম হয়। সো প্ৰাথমিক উৎপাদক হৈছে ইয়াতে ঘাঁহ, প্ৰাথমিক উপভোক্তা হৈছে নিগনি, দ্বিতীয় উপভোক্তা হৈছে সাপ আৰু তৃতীয় উপভোক্তা হৈছে ঈগল। আৰু প্ৰাথমিক উৎপাদকে ফাৰ্ষ্ট ট্ৰফিক স্তৰ দখল কৰে, প্ৰাথমিক উপভোক্তাই ছেকেণ্ড ট্ৰফিক স্তৰ দখল কৰে, দ্বিতীয় উপভোক্তাই থাৰ্ড ট্ৰফিক স্তৰ দখল কৰে আৰু তৃতীয় উপভোক্তাই ফ'ৰ্থ ট্ৰফিক স্তৰ দখল কৰে। সো প্ৰতিটো ট্ৰফিক স্তৰতে যিমান জীৱৰ সংখ্যা আছে তাক আমি কি কৰিছোঁ? বক্ৰৰেখাত অংকন কৰিছোঁ। কৰি পেলাই আমি এটা থিয় পিৰামিড দেখিবলৈ পাইছোঁ। চিত্ৰ হৈছে ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ থিয় পিৰামিড। আনহাতে পৰজীৱী খাদ্য শৃংখলত পিৰামিড ওলটা হয়। এটা যদি পৰজীৱী খাদ্য শৃংখল ধৰি লোৱা হয়, পৰজীৱী মানে যিবোৰে আহাৰৰ কাৰণে আনৰ ওপৰত নিৰ্ভৰ কৰে, আনক অন্য জীৱক আহাৰ হিচাপে ভক্ষণ কৰে। সো সেইটো খাদ্য শৃংখলত আমি সদায় ওলটা পিৰামিড পাওঁ। যেনেকুৱা ইয়াতে কি হয়? উৎপাদক যেনে গছৰ সংখ্যা ইয়াতে মাত্ৰ এটা হয়। যেনেকুৱা ডাঙৰ জোপোহা গছবোৰ যে আছে, তেনেকুৱা গছত চাবা গছৰ সংখ্যা এটাই থাকে, কিন্তু গছৰ পৰা আহাৰ গ্ৰহণ কৰা, ফল মূল খোৱা, পাত খোৱা যিবোৰ কীট পতংগ আছে, কীট পতংগৰ সংখ্যা গছতকৈ বহুত বেছি হয়। আকৌ এই কীট পতংগ খোৱা সৰু চৰাইৰ সংখ্যা কীট পতংগতকৈ বেছি হয়। আকৌ আটাইতকৈ বেছি হয় কি? সৰু চৰাই খোৱা যিবোৰ ডাঙৰ চৰাই থাকে। সো গছৰ যিটো আকাৰ থাকে বহুত ডাঙৰ থাকে আৰু গোটেই গছটোতে এই সৰু চৰাই, ডাঙৰ চৰাই, কীট পতংগৰে ভৰি থাকে, কিন্তু গছৰ সংখ্যা এটাই থাকে। আৰু এনেকুৱা ক্ষেত্ৰত যি পিৰামিড পোৱা যায়, পিৰামিডটো ওলটা হয়। সো ইয়াতে কি আছে? গছৰ সংখ্যা মাত্ৰ এটা আছে, গতিকে এইটো সৰু হ'ব। তাৰপিছত গছৰ পৰা আহাৰ গ্ৰহণ কৰা কীট পতংগৰ সংখ্যা তাতকৈ বেছি, কীট পতংগ খোৱা সৰু চৰাইৰ সংখ্যা কীট পতংগতকৈ বেছি, আৰু সৰু চৰাইসমূহক খোৱা ডাঙৰ চৰাইৰ সংখ্যা আটাইতকৈ বেছি। গতিকে এই ক্ষেত্ৰত আমি যি পিৰামিড পালোঁ, এইটো পিৰামিড কি হ'ল? এটা ওলটা পিৰামিড। ইয়াতে প্ৰাথমিক উৎপাদক হৈছে গছ, প্ৰাথমিক উপভোক্তা হৈছে কীট পতংগ, দ্বিতীয় উপভোক্তা হৈছে সৰু চৰাই আৰু তৃতীয় উপভোক্তা হৈছে ডাঙৰ চৰাই। আৰু এইবোৰে ক্ৰমান্বয়ে একোটা ট্ৰফিক স্তৰ দখল কৰিছে। যেনেকুৱা প্ৰথম ট্ৰফিক স্তৰত গছ আছে, গছৰ সংখ্যা এটা। তাৰপিছত দ্বিতীয় ট্ৰফিক স্তৰত কীট পতংগ আছে, ইয়াৰ সংখ্যা বেছি। তৃতীয় ট্ৰফিক স্তৰত থকা সৰু চৰাইৰ সংখ্যা আৰু বেছি। আৰু চতুৰ্থ ট্ৰফিক স্তৰত থকা ডাঙৰ চৰাইৰ সংখ্যা আটাইতকৈ বেছি। গতিকে চিত্ৰ পৰজীৱী খাদ্য শৃংখলৰ ওলটা পিৰামিড। সো আমাৰ সংখ্যাৰ পিৰামিড কি হয় আমি গম পালোঁ। এতিয়া নাম্বাৰ 2 হৈছে জৈৱ আয়তনৰ পিৰামিড। জৈৱ আয়তন মানে কি? যিবোৰ জীৱিত জীৱ আছে, জীৱিত জীৱবোৰৰ পৰা আমি যিমান জৈৱ পদাৰ্থ পাওঁ তাক জৈৱ আয়তন বুলি কোৱা হয়। জৈৱ আয়তনৰ পিৰামিড। সো পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ, এইটো শৃংখলৰ হ'ব দেই, এইটো ল হ'ব, শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত উপস্থিত থকা জৈৱ আয়তনক বক্ৰৰেখাত প্ৰদৰ্শন কৰিলে পিৰামিড আকাৰত প্ৰকাশ পায়। ইয়াকে জৈৱ আয়তনৰ পিৰামিড বোলে। সো এটা পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত একৰ পৰা আৰম্ভ কৰি প্ৰতিটো ট্ৰফিক স্তৰত থকা যিবোৰ জীৱ থাকে, সেই জীৱসমূহে যিমান জৈৱ পদাৰ্থ উৎপন্ন কৰে তাক যদি আমি এটা বক্ৰৰেখাত গ্ৰাফত অংকন কৰোঁ, তেতিয়াহ'লে আমি এটা তাৰ পৰা পিৰামিড পাওঁ আৰু ইয়াকে জৈৱ আয়তনৰ পিৰামিড বুলি কোৱা হয়। জৈৱ আয়তনৰ পিৰামিড থিয় বা ওলটা
দুয়োটাই হ'ব পাৰে। যেনেকুৱা উদাহৰণস্বৰূপে এটা অৰণ্য পৰিস্থিতি তন্ত্ৰত থিয় পিৰামিড পোৱা যায়। ইয়াত আটাইতকৈ বেছি পৰিমাণে থাকে উৎপাদক, তাৰপিছত প্ৰাথমিক উপভোক্তাৰ পৰা পোৱা জৈৱ আয়তন, তাৰপিছত দ্বিতীয় উপভোক্তাৰ পৰা পোৱা জৈৱ আয়তন আৰু আটাইতকৈ কম পৰিমাণে থাকে তৃতীয় উপভোক্তাৰ পৰা পোৱা জৈৱ আয়তন। এটা অৰণ্য পৰিস্থিতি তন্ত্ৰত যিবোৰ গছ থাকে, গছসমূহে আটাইতকৈ বেছি আমাক জৈৱ আয়তন দিব পাৰে। তাৰপিছত গছৰ পিছত যিবোৰ ছাপ'জ নিগনিবোৰৰ পৰা তাতকৈ কম জৈৱ আয়তন পোৱা যায়। তাৰপিছত নিগনিক ভক্ষণ কৰা সাপৰ পৰা আৰু কম জৈৱ আয়তন পোৱা যাব। ঈগল চৰাইসমূহৰ পৰা আৰু কম জৈৱ আয়তন পোৱা যাব। এনেকৈ জৈৱ আয়তন যিমানে ওপৰৰ ফালে ট্ৰফিক স্তৰত আমি যাম, সিমানে কি হ'ব, জৈৱ আয়তন কমি কমি যাব। এয়া চোৱা, অৰণ্য পৰিস্থিতি তন্ত্ৰৰ পিৰামিড। প্ৰথমতে আটাইতকৈ বেছি সংখ্যক আছে উৎপাদকসমূহ, তাতকৈ কম আছে প্ৰাথমিক উপভোক্তা, তাতকৈ কম জৈৱ আয়তন দিয়ে আমাক দ্বিতীয় উপভোক্তাসমূহে আৰু আটাইতকৈ কম দিয়ে তৃতীয় উপভোক্তাসমূহে। চিত্ৰ: অৰণ্য পৰিস্থিতি তন্ত্ৰৰ থিয় পিৰামিড। তাৰপিছত পুখুৰী পৰিস্থিতি তন্ত্ৰত জৈৱ আয়তনৰ পিৰামিড ওলোটা হয়, কাৰণ ডাঙৰ মাছৰ পৰা আটাইতকৈ বেছি জৈৱ আয়তন পোৱা যায়। তাৰপিছত আহে তোমাৰ ক্ৰমান্বয়ে, ইয়াতে লিখা হোৱা নাই, তাৰপিছত ক্ৰমান্বয়ে আহে তোমাৰ যিবোৰ সৰু মাছ থাকে, লিখি দিবা সৰু মাছ। তাৰপিছত তোমাৰ সৰু মাছৰ পিছত যিবোৰ প্ৰাণী প্লাৱক থাকে, প্ৰাণী প্লাৱকৰ সংখ্যা তাতকৈ কম হয়, প্ৰাণী প্লাৱক, আৰু আটাইতকৈ কম পৰিমাণে থাকে উদ্ভিদ প্লাৱকসমূহ। লিখা পাহৰি গৈছিলোঁ চাগে। উদ্ভিদ প্লাৱকসমূহ আটাইতকৈ কম পৰিমাণে থাকে। সেইকাৰণে এইটো পৰিস্থিতি তন্ত্ৰৰ পৰা যি পিৰামিড পোৱা যায়, সেইটো পিৰামিড ওলোটা হয়। এইটো চোৱা, পিৰামিডটো অংকন কৰা হৈছে ইয়াতে। ফাইটোপ্ল্যাংটন, তাৰমানে যিবোৰ উদ্ভিদ প্লাৱক থাকে, সেইবোৰৰ সংখ্যা পানীত আটাইতকৈ কম থাকে আৰু সেইকাৰণে ইয়াৰ পৰা জৈৱ আয়তন কম পৰিমাণে পোৱা যায়। তাৰপিছত জুপ্ল্যাংটন, তাৰমানে পানীত থকা যিবোৰ সৰু সৰু প্ৰাণী থাকে, যিবোৰে ফাইটোপ্ল্যাংটনক ভক্ষণ কৰে, তাৰ সংখ্যা আৰু অলপ বেছি হয়, গতিকে জৈৱ আয়তন অলপমান বেছি পোৱা যায়। সৰু মাছৰ পৰা জৈৱ আয়তন আৰু অলপ বেছি পোৱা যায়, আৰু আমি সকলোৱে জানো ডাঙৰ মাছৰ পৰা জৈৱ আয়তন আটাইতকৈ বেছি পোৱা যায়। গতিকে এইটো পিৰামিড ওলোটা হয়। প্ৰাথমিক উৎপাদক ইয়াতে ফাইটোপ্ল্যাংটন, প্ৰাথমিক উপভোক্তা জুপ্ল্যাংটন, দ্বিতীয় উপভোক্তা সৰু মাছ আৰু তৃতীয় উপভোক্তা ডাঙৰ মাছ। চিত্ৰ হৈছে পুখুৰী পৰিস্থিতি তন্ত্ৰৰ ওলোটা পিৰামিড। দুটা হৈ গ'ল। এতিয়া হৈছে থাৰ্ডটো, শক্তিৰ পিৰামিড কি হয়। শক্তিৰ পিৰামিড পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত প্ৰৱাহিত হোৱা শক্তিক বক্ৰৰেখাত প্ৰদৰ্শন কৰিলে পিৰামিড পোৱা যায়। ইয়াক শক্তিৰ পিৰামিড বুলি কোৱা হয়। প্ৰতিটো পৰিস্থিতি তন্ত্ৰৰ যি খাদ্য শৃংখলৰ ট্ৰফিক স্তৰ আছে, তাতে কি হয়, শক্তিসমূহ এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ প্ৰৱাহিত হয়, আৰু ইয়াক যেতিয়া আমি গ্ৰাফিকেলি ৰিপ্ৰেজেণ্ট কৰোঁ, তেতিয়া তাৰ পৰা আমি এটা পিৰামিড পাওঁ, আৰু ইয়াকে শক্তিৰ পিৰামিড বুলি কোৱা হয়। শক্তিৰ পিৰামিড সদায় থিয় হয়। শক্তিৰ পিৰামিড কেতিয়াও ওলোটা নহয়, কাৰণ শক্তিৰ প্ৰৱাহ একমুখী হয়। ই সদায় উৎপাদকৰ পৰা উচ্চ স্তৰৰ প্ৰাণীলৈকে গতি কৰে। উৎপাদক স্তৰত শক্তিৰ পৰিমাণ আটাইতকৈ বেছি। তৃণভোজীতে ইয়াৰ 10% শক্তি প্ৰৱাহিত হয়। তৃণভোজীৰ মুঠ শক্তিৰ 10% মাংসভোজীত প্ৰৱেশ কৰে, আৰু মাংসভোজীৰ মুঠ শক্তিৰ 10% উচ্চ স্তৰৰ মাংসভোজীত প্ৰৱাহিত হয়। গতিকে প্ৰথমতে ইয়াতে শক্তি উৎপাদকৰ পৰা আহে। এনেকুৱা নহয় যে উচ্চ স্তৰৰ মাংসভোজীৰ পৰা ক্ৰমে উৎপাদকত আহে। এনেকুৱা হ'লে তেতিয়াহ'লেহে পিৰামিড ওলোটা হ'লহেঁতেন। ইয়াতে সদায় 10% কৰি শক্তি ওপৰৰ ট্ৰফিক স্তৰৰ ফালে গতি কৰে, আৰু ইয়াকে
তোমাৰ শক্তিৰ পিৰামিড বুলি কোৱা হয়। ইয়াতে এটাই ডায়েগ্ৰাম হ'ব, এটাই চিত্ৰ হ'ব। এয়া চোৱা, উৎপাদকত আটাইতকৈ বেছি পৰিমাণে শক্তি থাকে। উৎপাদকে সেই শক্তিৰ 90% নিজৰ কামত ইউজ কৰে, শ্বসন, প্ৰজনন এইবোৰত ব্যৱহাৰ কৰে। তাৰপিছত 10% ৰৈ যোৱাখিনি ইহঁতে তৃণভোজীক দিয়ে। তৃণভোজীৰ দেহৰ মুঠ 100%ৰ 90% তৃণভোজীয়ে নিজৰ বিপাকীয় ক্ৰিয়াত ইউজ কৰে, আৰু বাকী যি 10% ৰৈ যায় সেইখিনি মাংসভোজীৰ দেহত প্ৰৱেশ কৰে। আৰু মাংসভোজীৰ মুঠ 100%ৰ ইহঁতে 90% নিজৰ কামত ব্যৱহাৰ কৰে, বাকী 10% উচ্চ মাংসভোজীত প্ৰৱেশ কৰে। চ' এনেদৰে কি হয়, শক্তিৰ প্ৰবাহ হয় এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ। ইয়াক 10% ল বুলিও কোৱা হয়। ইয়াতে প্ৰাথমিক উৎপাদক হৈছে গছ-গছনিসমূহ, প্ৰাথমিক উপভোক্তা তৃণভোজী, দ্বিতীয় উপভোক্তা মাংসভোজী, আৰু তৃতীয় উপভোক্তা হৈছে ইয়াতে যিবোৰ উচ্চ স্তৰৰ প্ৰাণী থাকে, মাংসভোজী থাকে, সেইবোৰ। চিত্ৰ শক্তিৰ পিৰামিড। নেক্সট কুৱেশ্যন হৈছে খাদ্য শৃংখল কি? খাদ্য শৃংখলৰ প্ৰধান প্ৰকাৰ দুটা উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। 2015ত আহিছে। খাদ্য শৃংখল কি হয়? খাদ্য শৃংখলৰ দুটা প্ৰকাৰ ব্যাখ্যা কৰিব লাগে। এনচাৰ হৈছে খাদ্য শৃংখল হ'ল জীৱৰ সমষ্টি য'ত উচ্চ স্তৰৰ জীৱবোৰে খাদ্যৰ বাবে নিম্ন স্তৰৰ জীৱৰ ওপৰত নিৰ্ভৰ কৰে। চ' খাদ্য শৃংখল হৈছে য'ত এটা জীৱই আন এটা জীৱক খাদ্যৰ উৎস হিচাপে ব্যৱহাৰ কৰে। খাদ্য শৃংখল দুই প্ৰকাৰৰ হয়, এটা হৈছে চৰণীয় খাদ্য শৃংখল আৰু এটা হৈছে অপৰত খাদ্য শৃংখল। প্ৰথমতে আমি চাওঁ চৰণীয় খাদ্য শৃংখল কি হয়। এই খাদ্য শৃংখল উৎপাদকৰ পৰা আৰম্ভ কৰি বনভোজীৰ মাজেৰে উচ্চ মাংসভোজীত শেষ হয়গৈ। এই যিটো চৰণীয় খাদ্য শৃংখল আছে, এইটো প্ৰথমতে উৎপাদকৰ পৰা, উদ্ভিদৰ পৰা আৰম্ভ হয়, আৰু তাৰপিছত ক্ৰমে বনভোজী উদ্ভিদ খোৱা প্ৰাণী, তাৰপিছত মাংসভোজী প্ৰাণী, আকৌ যিবোৰ উচ্চ স্তৰৰ মাংসভোজী, এনেকৈ এই খাদ্য শৃংখল সম্পূৰ্ণ হয়। এই খাদ্য শৃংখলত শক্তিৰ উৎস হ'ল সূৰ্য। যিহেতু উৎপাদকৰ পৰা আৰম্ভ হয়, উৎপাদকে প্ৰথমতে খাদ্য প্ৰস্তুত কৰে সৌৰশক্তিৰ পৰা। চৰণীয় খাদ্য শৃংখলৰ উদাহৰণ হ'ল ঘাঁহ। ঘাঁহসমূহক ভক্ষণ কৰে ছাগলীবোৰে, আকৌ ছাগলীক ভক্ষণ কৰে মানুহে। এইটো এটা চৰণীয় খাদ্য শৃংখল। ইয়াতে ঘাঁহ হৈছে উৎপাদক, ছাগলী হৈছে প্ৰাথমিক উপভোক্তা, আৰু মানুহ হৈছে দ্বিতীয় উপভোক্তা। তাৰপিছত আছে আমাৰ অপৰত খাদ্য শৃংখল। এই খাদ্য শৃংখলত বিয়োজকৰ পৰা আৰম্ভ হয়। ইহঁতৰ খাদ্যৰ উৎস হ'ল মৃত প্ৰাণী আৰু উদ্ভিদ। অপৰত খাদ্য শৃংখলৰ উদাহৰণ হৈছে, এই যিটো অপৰত খাদ্য শৃংখল আছে, এইটো খাদ্য শৃংখল আৰম্ভ হয় অণুজীৱবোৰৰ পৰা, বেক্টেৰিয়া, ভেঁকুৰসমূহৰ পৰা, আৰু ইহঁতৰ খাদ্যৰ উৎস হৈছে যিবোৰ মৃত উদ্ভিদ আৰু প্ৰাণী থাকে। মৃত উদ্ভিদ আৰু প্ৰাণীসমূহক ইহঁতে শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰে। আৰু ইয়াৰ এটা উদাহৰণ হৈছে যেনেকুৱা অপৰতসমূহক, মৃত উদ্ভিদ আৰু প্ৰাণীসমূহক কেঁচুবোৰে ভক্ষণ কৰে, আৰু কেঁচুসমূহক ভেকুলীয়ে, ভেকুলীক সাপে। এনেদৰে এইটো খাদ্য শৃংখল সম্পূৰ্ণ হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা, আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।